নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সন্মুখত স্থানীয় ৰাইজৰ প্ৰতিবাদ। বন্য হস্তীৰ উপদ্ৰৱ ৰোধ কৰা, ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। শেহতীয়াকৈ নুমলীগড়ত ভয়াৱহভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। দৈনিক জাকে জাকে বন্য হস্তী বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত চলাইছে ত্ৰাস। উজাগৰে থাকি গাঁওবাসীয়ে খেদিবলগীয়া হৈছে বন্য হস্তী। বন বিভাগে হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকসকলৰ, যাৰ বাবে আজি এনেদৰে এইসকল উপায়ন্তৰ গাঁওবাসীয়ে ওলাই আহি বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে লোকসকলে হাতী মানুহৰ সংঘাত ৰোধ বা ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰে অনাগত সময়ত আৰু অধিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে খণ্ড বন বিষয়া কাৰ্যালয় বকিয়াল খণ্ডৰ যোগেদি গোলাঘাট বন বিষয়া কাৰ্যালয়লৈ আমি এটা জাননী দিব বিচাৰিছোঁ যে বৃহত্তৰ মৰঙী অঞ্চলত যি কৃষক ৰাইজে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰিছে, সেই খেতিত ৰাতি হোৱাৰ লগে লগে বন্য হস্তীৰ যি তাণ্ডৱ চলিছে, সেই তাণ্ডৱত আমি সঁচাই মৰ্মাহত হৈছোঁ। কিয়নো গাঁৱৰ ৰাইজৰ ল'ৰা ছোৱালীৰ পৰা মতা মাইকী পুৰুষ মহিলা উভয়ে কোনো শুব পৰা নাই। প্ৰথম ভয় থাকে ঘৰ ভাঙিব বুলি, দ্বিতীয়ত খেতি বাতি খাইছে, সেইটোতো আমি একো কৰিব নোৱাৰোঁ, কাৰণ খেতিৰ পৰা হাতী খেদাবৰ ব্যৱস্থা আমাৰ হাতত নাই। আমি বিশেষকৈ টিং এটা বজাই পেলাই হাতী খেদিব পাৰোঁ, জুই একুৰা ধৰি হাতী খেদিব পাৰোঁ, তাতকৈ আমাৰ হাতত অন্য ব্যৱস্থা একো নাই। সেয়েহে আমি বন বিষয়াসকলক আমি কৰজোৰে কাটৰে প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকক আমি যেতিয়া ৰাতি নিমন্ত্ৰণ জনাওঁ, আপোনালোক আহক, যিকোনো প্ৰকাৰে হাতীখিনি আমাৰ গাঁৱৰ পৰা উলিয়াই দিয়ক। হাতীখিনি উলিয়াই দিয়াৰ লগে লগে আমি সকাহ পাওঁ। ভৱিষ্যতলৈও তেওঁলোক গৈ পেলাই আমাৰ মাজত হাতীখিনি আমাৰ ধাননি পথাৰৰ পৰা উলিয়াই যদি বাগানৰ ফালে বা হাবি জংঘলৰ ফালে খেদি পঠিয়াব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। দ্বিতীয়তে এটা কথা কওঁ, আজি আমি এসপ্তাহমানৰ আগতে দেখিলোঁ নগাকটা বুলি এটা বৃহৎ অঞ্চলত এটা হাতী পোৱালি মৃত্যুমুখত পৰিছে। কিয়নো হাতী পোৱালিটো এইকাৰণেই মৃত্যুমুখত পৰিবলগীয়া হৈছে, যিহেতু বন বিষয়াসকলে কোনো গুৰুত্ব নিদিয়াৰ কাৰণে বৃহৎ নলা খান্দিবলগীয়া হৈছে মানুহে হাতীৰ পৰা বাচিবৰ কাৰণে। সেই নলাত পৰি হাতী পোৱালিৰ মৃত্যু ঘটিবলগীয়া হৈছে। আমি বাৰম্বাৰ এটা কথাই কৈছোঁ, কৃষকক বচাওক, ধান খেতি বচাওক, হাতী বচাওক, মানুহ বচাওক, ঘৰ বচাওক। ভৱিষ্যতলৈ আমি এয়া আশা কৰিছোঁ। ধন্যবাদ। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, দৈনিক টাইম।